কতবাত মন্দিৰ ভাঙিছে, মছজিদ ভাঙিছে, মন্দিৰ ভঙা নাই। কতবাত বিজেপিৰ কাৰ্যালয় ভাঙা নাই, অসমৰ সংখ্যালঘু সমাজ ভাঙিছে। কতবা সকলো জাতি জনগোষ্ঠীৰ মানুহ আছে, কেৱল বাছি বাছি সংখ্যালঘুসকল কৰিছে। আজি অসমত যি ধৰণে অমৰ্দনীয়ভাৱে উচ্ছেদ চলি আছে, এই উচ্ছেদ কেৱল সাম্প্ৰদায়িক মেৰুকৰণ কৰি আৰু ধৰ্মীয় মেৰুকৰণে উচ্ছেদ চলাই আছে। কাৰণ এইজন মুখ্যমন্ত্ৰী কোনো ধৰণৰ মানুহক চৰকাৰী ভূমি খালী কৰিলে লাগে বুলিয়ে উচ্ছেদ কৰি থকা নাই। এইজন মুখ্যমন্ত্ৰী নিজৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে, 26ৰ নিৰ্বাচনী বৈতাৰণি পাৰ হ'বৰ কাৰণে, 26ৰ নিৰ্বাচনত ৰাইজক দিয়া প্ৰতিশ্ৰুতিবিলাক 26ৰ নিৰ্বাচনত ক'ব নোৱাৰিব, যিহেতু উত্তৰ দিব নোৱাৰিব। অসমখনত তেওঁ কি কৰিলে? অসমখনতো অধপতন কৰিলে, ঋণৰ বোজা লৈ শেষ কৰিলে, অসমখনত ভাতৃত্ববোধ নোহোৱা কৰি পেলালে, অসমখনত সাম্প্ৰদায়িক মেৰুকৰণ কৰা দিলে। গতিকে এই উত্তৰবিলাক যেতিয়া ৰাইজে বিচাৰিব, উত্তৰ দিব নোৱাৰিব। গতিকে তেওঁ এটা কাম কৰিছে, সংখ্যাগুৰু আৰু সংখ্যালঘুৰ মাজত এটা বিভাজন সৃষ্টি কৰিবৰ কাৰণে সংখ্যালঘুসকলক টাৰ্গেট কৰি তেওঁ উচ্ছেদবিলাক কৰি আছে। গতিকে এই অবৰ্ণনীয় অমানৱীয় উচ্ছেদবিলাক বন্ধ হ'ব লাগে। আৰু মুখ্যমন্ত্ৰী বিধানসভাত কৈছিলে যে বসুন্ধৰা 1-2ত যিসকলৰ 51 চনৰ আগৰ নথিপত্ৰ আছে তেওঁলোকে মাটি পাব, এপ্লাই কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই চেলেঞ্জ কৰিছোঁ, বসুন্ধৰা 1-2ত শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন সংখ্যালঘু ৰাইজে এপ্লাই কৰিছিল, আপোনাৰ অফিচৰ কাৰ্যালয়ে মুছলমান নাম দেখাৰ লগে লগে সেই নামবোৰ কাটি দিছে। কাৰণ সেই মানুহখিনি 51 চনৰ আগৰ যুগ ধৰি বসবাসকালৰ নথিপত্ৰ প্ৰদান কৰিছে। ইয়াত খিলঞ্জীয়া মুছলমান কওক বা আন কোনোবা কওক, গতিকে এই ধৰণৰ উচ্ছেদবিলাক তেওঁলোকে এই ধৰণৰ কোনো বসুন্ধৰাত আমাৰ নাম অহা নাই। গতিকে সেইসকল মানুহক আজিলৈকে বসুন্ধৰাত মাটি দিয়া নাই। গতিকে সেই আজি উচ্ছেদ যিবিলাকক কৰিছে, আজি উচ্ছেদ পৰা 99% মানুহৰ 51 চনৰ আগত কাগজ আছে, কিয় উচ্ছেদ কৰাৰ আগত তেওঁলোকক মাটি দিয়া নহ'ল? কিয় কেৱল ধৰ্মীয় মেৰুকৰণ কৰা হ'ল? কতবাত মন্দিৰ ভাঙিছে, মছজিদ ভাঙিছে, মন্দিৰ ভঙা নাই। কতবাত বিজেপিৰ কাৰ্যালয় ভাঙা নাই, অসমৰ সংখ্যালঘু সমাজ ভাঙিছে। কতবা সকলো জাতি জনগোষ্ঠীৰ মানুহ আছে, কেৱল বাছি বাছি সংখ্যালঘুসকল কৰিছে। গতিকে এই অবৰ্ণনীয় অত্যাচাৰ বন্ধ কৰি সংখ্যালঘু ৰাইজক যিখিনি উচ্ছেদ কৰিছে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। আৰু বিশেষকৈ 3,500 ছাত্ৰ ছাত্ৰী আজি শিক্ষাৰ পৰা বঞ্চিত হৈছে উচ্ছেদৰ ফলত। মুখ্যমন্ত্ৰীয়ে সংখ্যালঘুৰ শিক্ষাক লৈ বহুত উদ্বিগ্ন, বহুত চিন্তিত যে মাদ্ৰাছাৰ শিক্ষকে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে। কিন্তু 3,500 ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়া এইজনেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গতিকে এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব, ইয়াৰ উত্তৰ আমাৰ মুখ্যমন্ত্ৰীৰ পৰা লাগে। কতবাত মন্দিৰ ভাঙিছে, মছজিদ ভাঙিছে, মন্দিৰ ভঙা নাই। কতবাত বিজেপিৰ কাৰ্যালয় ভাঙা নাই, অসমৰ সংখ্যালঘু সমাজ ভাঙিছে। কতবা সকলো জাতি জনগোষ্ঠীৰ মানুহ আছে, কেৱল বাছি বাছি সংখ্যালঘুসকল কৰিছে। আজি অসমত যি ধৰণে অমৰ্দনীয়ভাৱে উচ্ছেদ চলি আছে, এই উচ্ছেদ কেৱল সাম্প্ৰদায়িক মেৰুকৰণ কৰি আৰু ধৰ্মীয় মেৰুকৰণে উচ্ছেদ চলাই আছে। কাৰণ এইজন মুখ্যমন্ত্ৰী কোনো ধৰণৰ মানুহক চৰকাৰী ভূমি খালী কৰিলে লাগে বুলিয়ে উচ্ছেদ কৰি থকা নাই। এইজন মুখ্যমন্ত্ৰী নিজৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে, 26ৰ নিৰ্বাচনী বৈতাৰণি পাৰ হ'বৰ কাৰণে, 26ৰ নিৰ্বাচনত ৰাইজক দিয়া প্ৰতিশ্ৰুতিবিলাক 26ৰ নিৰ্বাচনত ক'ব নোৱাৰিব, যিহেতু উত্তৰ দিব নোৱাৰিব। অসমখনত তেওঁ কি কৰিলে? অসমখনতো অধপতন কৰিলে, ঋণৰ বোজা লৈ শেষ কৰিলে, অসমখনত ভাতৃত্ববোধ নোহোৱা কৰি পেলালে, অসমখনত সাম্প্ৰদায়িক মেৰুকৰণ কৰা দিলে। গতিকে এই উত্তৰবিলাক যেতিয়া ৰাইজে বিচাৰিব, উত্তৰ দিব নোৱাৰিব। গতিকে তেওঁ এটা কাম কৰিছে, সংখ্যাগুৰু আৰু সংখ্যালঘুৰ মাজত এটা বিভাজন সৃষ্টি কৰিবৰ কাৰণে সংখ্যালঘুসকলক টাৰ্গেট কৰি তেওঁ উচ্ছেদবিলাক কৰি আছে। গতিকে এই অবৰ্ণনীয় অমানৱীয় উচ্ছেদবিলাক বন্ধ হ'ব লাগে। আৰু মুখ্যমন্ত্ৰী বিধানসভাত কৈছিলে যে বসুন্ধৰা 1-2ত যিসকলৰ 51 চনৰ আগৰ নথিপত্ৰ আছে তেওঁলোকে মাটি পাব, এপ্লাই কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই চেলেঞ্জ কৰিছোঁ, বসুন্ধৰা 1-2ত শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন সংখ্যালঘু ৰাইজে এপ্লাই কৰিছিল, আপোনাৰ অফিচৰ কাৰ্যালয়ে মুছলমান নাম দেখাৰ লগে লগে সেই নামবোৰ কাটি দিছে। কাৰণ সেই মানুহখিনি 51 চনৰ আগৰ যুগ ধৰি বসবাসকালৰ নথিপত্ৰ প্ৰদান কৰিছে। ইয়াত খিলঞ্জীয়া মুছলমান কওক বা আন কোনোবা কওক, গতিকে এই ধৰণৰ উচ্ছেদবিলাক তেওঁলোকে এই ধৰণৰ কোনো বসুন্ধৰাত আমাৰ নাম অহা নাই। গতিকে সেইসকল মানুহক আজিলৈকে বসুন্ধৰাত মাটি দিয়া নাই। গতিকে সেই আজি উচ্ছেদ যিবিলাকক কৰিছে, আজি উচ্ছেদ পৰা 99% মানুহৰ 51 চনৰ আগত কাগজ আছে, কিয় উচ্ছেদ কৰাৰ আগত তেওঁলোকক মাটি দিয়া নহ'ল? কিয় কেৱল ধৰ্মীয় মেৰুকৰণ কৰা হ'ল? কতবাত মন্দিৰ ভাঙিছে, মছজিদ ভাঙিছে, মন্দিৰ ভঙা নাই। কতবাত বিজেপিৰ কাৰ্যালয় ভাঙা নাই, অসমৰ সংখ্যালঘু সমাজ ভাঙিছে। কতবা সকলো জাতি জনগোষ্ঠীৰ মানুহ আছে, কেৱল বাছি বাছি সংখ্যালঘুসকল কৰিছে। গতিকে এই অবৰ্ণনীয় অত্যাচাৰ বন্ধ কৰি সংখ্যালঘু ৰাইজক যিখিনি উচ্ছেদ কৰিছে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। আৰু বিশেষকৈ 3,500 ছাত্ৰ ছাত্ৰী আজি শিক্ষাৰ পৰা বঞ্চিত হৈছে উচ্ছেদৰ ফলত। মুখ্যমন্ত্ৰীয়ে সংখ্যালঘুৰ শিক্ষাক লৈ বহুত উদ্বিগ্ন, বহুত চিন্তিত যে মাদ্ৰাছাৰ শিক্ষকে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে। কিন্তু 3,500 ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়া এইজনেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গতিকে এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব, ইয়াৰ উত্তৰ আমাৰ মুখ্যমন্ত্ৰীৰ পৰা লাগে।